ফের মাদক বিরোধী অভিযানে বড়সড় সাফল্য শ্রীভূমি পুলিশের। বৃহস্পতিবার রাতে অসম ত্রিপুরা ৮ নম্বর জাতীয় সড়কে অভিযান চালায় পুলিশ। বাজেয়াপ্ত 30,000 ইয়াবা ট্যাবলেট। গ্রেফতার আব্দুল আজাদ নামে এক পাচারকারী। বাজেয়াপ্ত মাদকের বাজার দর প্রায় 6 কোটি টাকা। ধৃতকে জিজ্ঞাসাবাদ করছে পুলিশ। কালি সন্ধিয়া 7টামান বজাত কৃষ্ণনগৰ এৰিয়া নীলমবাজাৰ থানাৰ অন্তৰ্গত তাৰ এটা ড্ৰাগছ বিৰোধী অভিযান চলোৱা হৈছিলে আৰু এই অভিযানত আমি আব্দুল আজিজ নামৰ ব্যক্তি এজনৰ পৰা তেখেতৰ ঘৰ বৰমা ষ্টেচন নীলমবাজাৰ থানাৰ অন্তৰ্গত হয় তেওঁৰ পৰা আমি 30,000 ইয়াবা টেবলেট যাৰ আনুমানিক মাৰ্কেট ভেলু 6 crore হ'ব আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু অপৰাধীজনক আমি কৰায়ত্ব কৰিছোঁ আৰু লগতে তেওঁৰ পৰা এখন মটৰচাইকেল ড্ৰাগছ কিনাৰ উপৰিও এখন মটৰচাইকেল ৰেড কালাৰ আৰু এটা ৰিয়েলমি ফোন উদ্ধাৰ কৰা হৈছে আৰু এই ঘটনাৰ লগত জড়িত বাকী যোনজন আছে এই সম্পৰ্কে আমাৰ অনুসন্ধান চলি আছে। নামটো মানুহজনৰ আব্দুল আজিজ, তেখেতৰ বয়স আনুমানিক 39 years।